নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ অসম ইতিহাসৰ কেইটিমান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ। এইটো আমাৰ পাৰ্ট 1। এই ভিডিঅ'টি আগন্তুক আহিবলগীয়া সকলো পৰীক্ষাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ আৰু আশা কৰিছোঁ এই ভিডিঅ'টিৰে আপোনালোক অতিকৈ উপকৃত হ'ব। তেতিয়াহ'লে আহক আজিৰ আমি এই ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ আমাৰ প্ৰথম প্ৰশ্নটি হৈছে প্ৰাগজ্যোতিষপুৰৰ প্ৰথমজন ৰজাৰ নাম কি আছিল? এ ঘটকাসুৰ, বি নৰকাসুৰ, চি সম্বৰাসুৰ, ডি মহিৰংগ দানৱ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ডি মহিৰংগ দানৱ। ইয়াৰ পিছৰ প্ৰশ্নটি হৈছে ঘটকাসুৰক কোনে হত্যা কৰিছিল? এ নৰকাসুৰ, বি সম্বৰাসুৰ, চি মহিৰংগ দানৱ, ডি বাণৰজা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে এ নৰকাসুৰ। ইয়াৰে পিছৰ প্ৰশ্নটি হৈছে ভৌম বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? এ নৰকাসুৰ, বি শালস্তম্ভ, চি শতকাসুৰ, ডি সম্বৰাসুৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে এ নৰকাসুৰ। ইয়াৰ পিছৰ প্ৰশ্নটি হৈছে ভগদত্তৰ আন এটি নাম কি আছিল? এ শৈলাশয়, বি সুপ্ৰতীক, চি বজ্ৰদত্ত, ডি সংগ্ৰামজিত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে এ শৈলাশয়। ইয়াৰ পিছৰ প্ৰশ্নটি হৈছে ভগদত্তৰ হাতীটোৰ নাম কি আছিল? এ সুপ্ৰতীক, বি শৈলাশয়, চি মহিৰংগ, ডি মৈৰাংক। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে এ সুপ্ৰতীক। ইয়াৰে পিছৰ প্ৰশ্নটি হৈছে আহোম বংশৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? এ চুহুংমুং, বি চুকাফা, চি গৰীনাথ সিংহ, ডি চুবিনফা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বি চুকাফা। ইয়াৰ পিছৰ প্ৰশ্নটি হৈছে চুকাফা দিৱস বা অসম দিৱস কেতিয়া পালন কৰা হয়? এ 1 ডিচেম্বৰ, বি 2 ডিচেম্বৰ, চি 3 ডিচেম্বৰ, ডি 5 ডিচেম্বৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি 2 ডিচেম্বৰ। ইয়াৰ পিছৰ প্ৰশ্নটি হৈছে আহোম বংশৰ প্ৰথম ৰাজধানী কি আছিল? এ যোৰহাট, বি চৰাইদেউ, চি গড়গাঁও, ডি তিনিচুকীয়া। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বি চৰাইদেউ। ইয়াৰে পিছৰ প্ৰশ্নটি হৈছে চুকাফাই কিমান চনত চৰাইদেউত ৰাজধানী স্থাপন কৰিছিল? এ 1260, বি 1253, চি 1270, ডি 1280। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বি 1253। ইয়াৰে পিছৰ প্ৰশ্নটি হৈছে বুঢ়াগোহাঁই আৰু বৰগোহাঁই পদ্ধতিৰ প্ৰৱৰ্তন কোনে কৰিছিল? এ প্ৰতাপ সিংহ, বি চুহুংমুং, চি চুকাফা, ডি প্ৰমত্ত সিংহ। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে চি চুকাফা। ইয়াৰ পিছৰ প্ৰশ্নটি হৈছে বামুণী কোঁৱৰ বুলি কোনজন আহোম ৰজাক জনা যায়? এ চুহুংমুং, বি চুডাংফা, চি প্ৰতাপ সিংহ, ডি গদাধৰ সিংহ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বি চুডাংফা।
ইয়াৰে পিছৰ প্ৰশ্নটি হৈছে শিঙৰি ঘৰত উঠা প্ৰথা কোনজন আহোম ৰজাই প্ৰৱৰ্তন কৰিছিল? এ চুলিকফা, বি কমলেশ্বৰ সিংহ, চি চুডাংফা, ডি উদয়াদিত্য সিংহ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে চি চুডাংফা। ইয়াৰ পিছৰ প্ৰশ্নটি হৈছে দিহিং নদীৰ পাৰত কোনজন আহোম ৰজাই নিজৰ ৰাজধানী পাতিছিল? এ চুহুংমুং, বি চুডাংফা, চি চুকাফা, ডি প্ৰতাপ সিংহ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে এ চুহুংমুং। ইয়াৰে পিছৰ আৰু আজিৰ শেষৰটি প্ৰশ্ন হৈছে স্বৰ্গনাৰায়ণ উপাধি কোনজন আহোম ৰজাই গ্ৰহণ কৰিছিল? এ চুহুংমুং, বি কমলেশ্বৰ সিংহ, চি চুকাফা, ডি প্ৰতাপ সিংহ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে এ চুহুংমুং।